নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। আজি আপোনালোকৰ কাৰণে এই ভিডিঅটো মোস্ট ইম্পৰ্টেন্ট ভিডিঅ এটা। কাৰণ চাক অসমত এছআইআৰ কেতিয়া আৰম্ভ হ'ব, কি ডকুমেন্টছ লাগিব হেতু কাৰণে সকলো মানুহে অপেক্ষা কৰি আছিল। কিন্তু হঠাতে যি এছআইআৰ অসমত হ'ব বুলি কৈছিলে তাৰ যি বাবতৰি আছিল সকলো ইতিমধ্যে বন্ধ হৈ গৈছিল। বহুত মানুহে পাহৰি গৈছে যে এছআইআৰ হ'ব নাই। কিন্তু আপোনালোকৰ কাৰণে এটা মোস্ট ইম্পৰ্টেন্ট আপডেট আজি এইটো যে এছআইআৰ অসমত 100% হ'ব, ভোটাৰ ভেৰিফিকেশ্যন যেটো হ'ব 100% হ'বই। কাৰণ চাক ইতিমধ্যে যেটো ভেৰিফিকেশ্যন হ'ব বা এছআইআৰ হ'ব তাৰ কাৰণে ইতিমধ্যে জাননী আহি গৈছে বিএলও বা সুপাৰভাইজাৰ সকললৈ। যেটো জাননী চাক এনেকুৱা জাননী আহি গৈছে তেওঁলোকক ট্ৰেনিং দিয়াৰ কাৰণে। তেওঁলোকক ট্ৰেনিং দি আছে প্ৰত্যেক ডিস্ট্ৰিক্ট হওক বা সমষ্টি ওয়াইজত তেওঁলোকক ট্ৰেনিং দিয়া হৈ আছে। যি ট্ৰেনিঙৰ তেওঁলোকৰ যেটো লেটাৰ আছে, যেটো জাননী আছে বা যেটো নোটিছ আছে, এনেকা নোটিছ আহি গৈছে যে বিএলও সকললৈ যে তেওঁলোকে এছআইআৰ কাৰণে যেটো ভেৰিফিকেশ্যন হ'ব বা ভোটাৰ ভেৰিফিকেশ্যন যেটো হ'ব তাৰ কাৰণে তেওঁলোকক প্ৰস্তুত হ'ব লাগে। গতিকে আজি আপোনালোকক এই ভিডিঅ'টোতে সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম যে এছআইআৰ অসমত হ'ব নে নাই বা কেনেদৰে হ'ব, আপোনাৰ বিএলও সকললৈ কি ইনফৰমেশ্যন আহিছে ইতিমধ্যে, আৰু আপোনালোকৰ যি এছআইআৰ হ'ব বা আপোনালোকৰ যি ভোটাৰ ভেৰিফিকেশ্যন হ'ব হেতু কেনেদৰে হ'ব বা আপোনালোকৰ কি ডকুমেন্টছ আপোনালোকৰ লাগিব। কাৰণ চাওক এছআইআৰটো এনেকুৱা এটা ইম্পৰ্টেন্ট হয় যেটো আপোনালোকৰ মৌলিক যেটো অধিকাৰ। যদি আপোনালোকৰ সেই মৌলিক অধিকাৰে যদি নাথাকে, আপোনালোকৰ ভোটটো যদি আপোনালোকৰ কিবা কাৰণে কাটি যায় তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা ডাঙৰ সমস্যা দেখা দিব। কাৰণ আপোনালোকে জানে যে এছআইআৰ বিহাৰত যেটো এছআইআৰ হৈছে য'ত প্ৰায় 65 লাখ মানুহৰ ইতিমধ্যে ভোটাৰ ইতিমধ্যে কেনচেল হৈছে বুলি ইতিমধ্যে বহুত নিউজত বা বহুত সোশ্যাল প্লেটফৰ্মত আপোনালোকে দেখা পাই আছে নিশ্চয়। তে অসমতো যদি তেনেকুৱা হয় তেতিয়াহ'লে অসমৰ মানুহৰ কি হ'ব। গতিকে ইয়াৰ আগতে আপোনালোকে এই সকলোখিনি ডকুমেন্টছ পাতি আপোনালোকে ৰেডি কৰিব লাগিব। গতিকে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো মোস্ট ইম্পৰ্টেন্ট আৰু সকলো মানুহৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেন্ট হয় যাতে আপোনালোকে সকলো কাগজ পাতি আপোনালোকে ৰেডি কৰিব পাৰে। গতিকে সকলো এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলৰ নটিফিকেশ্যনটো আপোনালোকে অন কৰি ৰাখিব। তেতিয়াহ'লে আপোনালোকৰ এনেকুৱা যি ইনফৰমেশ্যন আহে সেইটো আপোনালোকে লগে আপোনালোকে জানিব পাৰিব। এতিয়া চাওক প্ৰথমতে আপোনালোকে এটা বস্তু জনাব বিচাৰি আছো। চাওক যেটো নোটিছ ইতিমধ্যে আহিলে, যেটো জাননী ইতিমধ্যে দিলে, ইয়াত কি লিখা আছে, কি কোৱা হৈ আছে আচলতে। ইয়াত চাওক প্ৰথমতে ইয়াত লিখা হৈছে, চাওক ইয়াত ইংলিছত লিখা আছে, মই অসমীয়াতে ইতিমধ্যে আপোনালোকক কৈ দি আছো। সকলো বিএলও আৰু সুপাৰভাইজাৰলৈ ইতিমধ্যে এই নোটিছটো দিছে বা এই জাননীটো দিছে বা নটিফিকেশ্যনটো দিছে। তেওঁলোকে যেটো এছআইআৰ হ'ব, চাওক এছআইআৰৰ কাৰণে তেওঁলোকে বিএলও আৰু সুপাৰভাইজাৰসকলে মিটিঙত তেওঁলোকে থাকিবই লাগিব। এইটো মেণ্ডেটৰী, তেওঁলোকে উপস্থিত থাকিব লাগিব। ইয়াত চাওক ইতিমধ্যে লিখা হৈছে যে ইণ্টাৰচিপ সামাৰী ৰিভিজন য'ত এছআইআৰ বুলি কৈছে। এই এছআইআৰৰ কাৰণে তেওঁলোকৰ যে মিটিং দিয়া হৈছে সেইটো মিটিঙত তেওঁলোকে উপস্থিত থাকি এই এছআইআৰটো কেনেদৰে হ'ব, কেনেদৰে এছআইআৰটো পূৰণ কৰিব লাগিব বা কি কৰিব লাগিব সম্পূৰ্ণ ডিটেইলছ ইতিমধ্যে বিএলও আৰু সুপাৰভাইজাৰক তেওঁলোকক এই মিটিঙৰ দ্বাৰা তেওঁলোকক ট্ৰেনিং দিয়া হ'ব। এই নটিছটোৰ দ্বাৰা সেই বিএলও বা সুপাৰভাইজাৰসকলক প্ৰত্যেক সমষ্টি হওক বা ডিষ্ট্ৰিক্টৰ হওক বা আপোনালোকৰ এৰিয়াৰ যি বিএলও আছে, যদি এতিয়ালৈকে মিটিং হোৱা নাই বা এতিয়ালৈকে যদি ট্ৰেনিং হোৱা নাই তেওঁলোকৰ ট্ৰেনিং 100% হ'বই। ইয়াত লিখা হৈছে চাওক যিসকল বিএলও আছে বা যিসকল সুপাৰভাইজাৰ আছে তেওঁলোকৰ এছআইআৰৰ কাৰণে তেওঁলোকক মিটিং দিয়া হৈ আছে। আৰু এছআইআৰৰ কাৰণে সেই মিটিং দি পেলাই তেওঁলোকক ট্ৰেনিং দিয়া হ'ব যে তেওঁলোকে প্ৰিপেৰেশ্যন হ'ব লাগে, তেওঁলোকে প্ৰস্তুত হ'ব লাগে কেনেদৰে তেওঁলোক এছআইআৰ হ'ব অসমত, কেনেদৰে ভোটাৰ ভেৰিফিকেশ্যন হ'ব। গতিকে আপোনালোকৰ সেই ডকুমেণ্টছ এতিয়া আপোনালোকে ৰেডি কৰিব লাগিব যে আপোনালোকৰ যাতে কোনো কাৰণত আপোনালোকৰ ভোট যাতে কেনচেল কৰিব নোৱাৰে। কাৰণ যিখিনি ডকুমেণ্টছ ইতিমধ্যে বিচৰা হৈছে চাওক ইয়াৰ ভিতৰত মোস্ট ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে তেওঁলোকৰ বাৰ্থ চাৰ্টিফিকেট। কিন্তু চাওক ইয়াৰ বাহিৰে যেটো আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডটো চাওক বিহাৰৰ কাৰণে 12 নম্বৰ নথি হিচাপে বিহাৰত ইতিমধ্যে প্ৰযোজ্য হৈছে। কিন্তু অসমৰ কাৰণে এতিয়ালৈকে যেটো ডকুমেণ্টছৰ যেটো কাগজ পাতিৰ যেটো লিষ্ট ইতিমধ্যে সেইটো এতিয়ালৈকে অফিচিয়েল কোনো নটিফিকেশ্যন দিয়া নাই। গতিকে আপোনালোকৰ ইয়াৰ আগতেই আপোনালোকে ডকুমেণ্টছ পাতি ৰেডি কৰি ৰাখক। কাৰণ চাওক এছআইআৰটো এনেকুৱা হৈছে বহুত মানুহে ইতিমধ্যে পাহৰি গৈছিলে যে এছআইআৰ অসমত হ'বনে নাই, এছআইআৰ বন্ধ হৈ গৈছে। কিন্তু চাওক ইতিমধ্যে ইলেকশ্যন বিভাগে ইতিমধ্যে চাওক নজনাকে বা বহুত মানুহে নাজানেও এই বিষয়ে, কিন্তু বিএলওসকলক ইতিমধ্যে ইয়াৰ কাৰণে ট্ৰেনিং দি আছে, তেওঁলোকক প্ৰস্তুত কৰি আছে। গতিকে আপোনালোকক প্ৰস্তুত হ'বলৈ হ'ল। গতিকে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব প্ৰথমতে আপোনালোকে সেইখিনি জনাব বিচাৰি আছো তাৰ লগতে। কাৰণ ডকুমেন্টছ হৈছে মোস্ট ইম্পৰ্টেন্ট। যদি ডকুমেন্টছ নাথাকে তেতিয়াহ'লে চাওক বিহাৰৰ দৰে যদি অসমতো অৱস্থা হয় তেতিয়াহ'লে কি হ'ব। কাৰণ ভোটটো আপোনালোকৰ মৌলিক অধিকাৰ, সেইটো ভোট যাতে আপোনালোক কোনো কাৰণে কেনচেল হ'ব নোৱাৰে। কাৰণ প্ৰথমতে চাওক যেটো জাননী ইতিমধ্যে দিছিলে, যেটো গুৰুত্বপূৰ্ণ জাননী য'ত ডকুমেন্টছ কিছুমানৰ কথা কোৱা হৈছিলে, সেই ডকুমেন্টছখিনি আপোনালোকে ৰেডি কৰি ৰাখক।
হয়তো সেই ডকুমেণ্টছখিনি প্ৰয়োজন হ'ব পাৰে। কাৰণ এনেকুৱা টাইমত যেতিয়া দিব আপোনালোকে না ডকুমেণ্টছ প্ৰস্তুত কৰিব পাৰিব, না আপোনালোকৰ ডকুমেণ্টছৰ কাৰণে আপোনালোকে সময় পাব। গতিকে আপোনালোকে সেই ডকুমেণ্টছখিনি আগতে ৰেডি কৰাটো সকলোৰে কাৰণে এইটো প্ৰয়োজন আৰু সকলোৰে কাৰণে এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। কাৰণ চাওক, যিটো SIR কাৰণে যিটো মানুহে লাগি আছিলে ইতিমধ্যে চাওক, বিভিন্ন বাতৰিত ইতিমধ্যে SIR বিষয়ে বাতৰি প্ৰকাশ হৈ আছিলে, কিন্তু হঠাতে চাওক কোনো বাতৰিত আপোনালোকে SIR বিষয়ে আপুনি একো নাপায়। কিন্তু যেতিয়া মই হঠাতে কালি যিটো নটিচ দেখা পালোঁ, সেই নটিচত চাওক BLO বিলাকক ইতিমধ্যে ট্ৰেইনিং দিয়ালে, ছুপাৰভাইজাৰসকলক ট্ৰেইনিং ইতিমধ্যে ষ্টাৰ্ট হৈছে, তেওঁলোকে যাতে SIR কৰিব পাৰে, তেওঁলোকে ভোটাৰ ভেৰিফিকেশ্যন কৰিব পাৰে। গতিকে আপোনালোকৰ সেই ডকুমেণ্টছখিনি আপোনালোকে ৰেডি ৰাখক। এতিয়া চাওক, প্ৰথমতে ইয়াত কোৱা হৈছে চাওক, 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ যদি কৰিছে তেতিয়াহ'লে নিজৰ যিকোনো পৰিচয় পত্ৰ, আপোনালোকৰ যিকোনো ভোটাৰ ID বা আধাৰ কাৰ্ড, অন্যান্য পাছপোৰ্ট, যিকোনো ডকুমেণ্টছ আছে ইয়াত কোৱা হৈছে নিজৰ যিকোনো এটা ডকুমেণ্টছ হ'লে তেওঁলোকে ভেৰিফিকেশ্যন কৰা হৈ যাব, বা তাৰ লগতে নিজৰ নামত যিটো ভোটাৰ তালিকা আছে 2005 চনৰ সেইটো প্ৰয়োজন হ'ব। কিন্তু 1987 চনৰ জুলাই মাহৰ পিছত যদি জন্ম হৈছে, যিটো চাওক 2002 চনৰ ডিচেম্বৰ মাহলৈকে যদি জন্ম হৈছে, তেতিয়াহ'লে নিজৰ ডকুমেণ্টছৰ লগতে নিজৰ যিটো পৰিচয় পত্ৰ আছে তাৰ লগতে আপোনাৰ জন্মৰ প্ৰমাণ পত্ৰ, যিটো জন্মৰ চাৰ্টিফিকেট আছে, সেইটো মাষ্ট বি লাগিবই বুলি ইয়াত কোৱা হৈছে। তাৰ লগতে পিতৃ মাতৃৰ পৰিচয়, নিজৰ মাক দেউতাকৰ ডকুমেণ্টছ লাগিব, অথবা মাক দেউতাকৰ নামত থকা 2005 চনৰ ভোটাৰ লিষ্টটো প্ৰয়োজন হ'ব। কাৰণ এইখিনি তেওঁলোকৰ প্ৰয়োজন হ'বই 100%। গতিকে আপোনালোকে এই ডকুমেণ্টছখিনি আপোনালোকে ৰেডি কৰি ৰাখক। বা তাৰ লগতে চাওক, 2002 চনৰ পিছত যদি জন্মগ্ৰহণ কৰিছে তেতিয়াহ'লে চাওক তেওঁৰ জন্মৰ প্ৰমাণ পত্ৰ, নিজৰ যিকোনো পৰিচয় পত্ৰ, তাৰ পিছত পিতৃ মাতৃ উভয়ৰে পৰিচয় পত্ৰ আছে, মাক দেউতাকৰ দুয়োজনৰে ডকুমেণ্টছ লাগিব, যেনেকৈ দুয়োজনে আধাৰ কাৰ্ড হওক বা অন্যান্য যি ডকুমেণ্টছ আছে এইখিনি লাগিব, অথবা তাৰ লগতে পিতৃ মাতৃৰ 2005 চনৰ ভোটাৰ লিষ্টৰ তালিকাটো লাগিব, যিটো ভোটাৰ ভেৰিফিকেশ্যন কৰা হ'ব। গতিকে আপোনালোকে চাওক, এই ডকুমেণ্টছখিনি আপোনালোকে ৰেডি কৰি ৰাখক। যেতিয়া ভোটাৰ ভেৰিফিকেশ্যন হ'ব বা SIR যেতিয়া আৰম্ভ হৈ যাব, তেতিয়াহ'লে আপোনালোকৰ যাতে কোনো ডকুমেণ্টছৰ যাতে আপোনালোকৰ অভাৱ নপৰে, কোনো ডকুমেণ্টছৰ যাতে আপোনালোকৰ খেলি মেলি নহয়। কাৰণ চাওক, SIRটো এনেকুৱা এটা কণ্ডিশ্যনত ৰখা হৈ আছে, যেতিয়া হঠাৎকৈ যেতিয়া SIRটো ঘোষণা কৰি দিয়া যে এইটো মাহৰ পৰা আপোনালোকৰ SIR কৰা হ'ব, বা 1 মাহ সময় দিব আপোনালোকক, 15 দিন সময় দিব, সেই 15 দিন বা 1 মাহত আপোনালোকে সেই ডকুমেণ্টছখিনি ৰেডি কৰিব নোৱাৰিব। গতিকে আপোনালোকৰ এই জ্ঞাতাৰ্থে আপোনালোকক জনাবলৈ মই বিচাৰি আছোঁ, এই ভিডিঅ'ৰ দ্বাৰা যাতে অসমৰ কোনো মানুহৰ যাতে SIRৰ দ্বাৰা যাতে কাৰো ভোট যাতে কেঞ্চেল নহয়, সেইটো কাৰণে আপোনালোকে এই ডকুমেণ্টছখিনি আপোনালোকে ৰেডি কৰক। কাৰণ যিটো হৈছে আপোনালোকে চাওক, যিটো জন্মৰ প্ৰমাণ পত্ৰ যিটো বনাব লাগে চাওক, সেইটো আপোনালোকে বনাব পাৰিব। সেইটো আপোনালোকৰ ওচৰত থকা যি CSC চেণ্টাৰ আছে তাত গৈ আপোনালোকে অনলাইনৰ দ্বাৰা আপোনাৰ আবেদন কৰি পেলাই আপোনালোকে বনাব পাৰিব। সেইটো আপোনালোকে সেৱা সেতু পৰ্টেল হওক বা ডিষ্ট্ৰিক্টত হওক আপোনালোকে আবেদন কৰিব লাগিব। আবেদন কৰাৰ পিছত আপোনালোকে যিটো পাৰ্মিশ্যন কপি আহে, সেই পাৰ্মিশ্যন কপিটো অহাৰ পিছত সেইটো লৈ পেলাই আপোনাৰ হস্পিটেলত গ'লে আপোনাৰ হস্পিটেলৰ পৰা চাৰ্টিফিকেটটো ওলাই আনিব পাৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোকক এই জন্মৰ চাৰ্টিফিকেট কেনেদৰে বনাব, কি ডকুমেণ্টছ লাগে, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম, যাতে আপোনালোকে কাৰো ওচৰত হাত পাতিব নালাগে, কাৰো ওচৰত গৈ আপোনালোকে ঘূৰি থাকিব নালাগে, যে আপোনালোকে কেনেদৰে জন্মৰ চাৰ্টিফিকেট বনাব বা অন্যান্য ডকুমেণ্টছ আপোনালোকে কেনেদৰে বনাব। গতিকে আপোনালোকৰ যদি কিবা সমস্যা হৈ আছে SIRৰ বিষয়ে হওক বা অন্যান্য ডকুমেণ্টছৰ ক্ষেত্ৰত, আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, আপোনালোকক সকলোখিনি সলিউশ্যন কৰিবলৈ মই যত্ন কৰিম, যাতে আপোনালোকে সেই ডকুমেণ্টছখিনি ৰেডি কৰিব পাৰে বা আপোনালোকৰ যিকোনো সমস্যা আছে সেইখিনি যাতে আপোনালোকে ছল্ভ কৰিব পাৰে। ধন্যবাদ।